ৰাষ্ট্ৰ হ'ব, হিন্দুৰ এটা ৰাষ্ট্ৰ হ'ব আৰু এই কামখিনি লৰ্ড মাউণ্টবেটেনে কৰিছিল। বৰ সুচাৰুৰূপে কৰি তেওঁ দেশখন বিভক্ত কৰি 1947 চনৰ 14 আগষ্ট ৰাতি 1 বজাত পাকিস্তান জিন্না চাহাবৰ হাতত ক্ষমতা হস্তান্তৰ কৰিলে, স্বাধীনতা দিলে। মিড নাইট ফ্ৰীডম, এইটো পুৱতিনিকাৰ স্বাধীনতা বুলি কোৱা হয়। পুৱতিনিকাৰ স্বাধীনতা ৰাতি 1 বজাত স্বাধীনতা হস্তান্তৰ কৰিলে। ইয়াতো কিছু ৰাজনীতিৰ কথা আছে, সেইবিলাক মই ক'বলৈ নাযাওঁ। 1947 চনৰ 15 আগষ্ট সেই ৰাতি 1 বজাত হিন্দুস্তানক জৱাহৰলাল নেহৰুৰ হাতত ক্ষমতাবিলাক হস্তান্তৰ কৰিলে। এই যে দেশখন বিভাজন হয়, দেশখন বিভাজনৰ এটাই কাৰণ আছিল ইচ্ছা কুৎসিতা। তাৰমানে দেশৰ যিটো চকী, প্ৰধানমন্ত্ৰী যিটো চকীটো কোনে পাব, জিন্না পাব নে জৱাহৰলাল নেহৰু পাব? সেইকাৰণে দেশখন ভাগ কৰিলে। এই দেশখন ভাগ কৰি আজি আমি সংখ্যালঘুসকলে ভুগিব লগা হৈছে। গতিকে মই আৰু দীঘলীয়া কৰিব খোজা নাই, কিন্তু আমি আৰু তোমালোক ছাত্ৰ, তোমালোকে ভালদৰে শিক্ষা দীক্ষা কৰি এইবিলাক সমস্যা সমাধান কৰাৰ মাত্ৰ এটাই অস্ত্ৰ হৈছে শিক্ষা দীক্ষা। যদি শিক্ষা দীক্ষা থাকে, যিকোনো সমস্যা আমি সমাধান কৰিব পাৰোঁ। গতিকে তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা, দেশৰ নেতা হ'বা, ডক্টৰ হ'বা, ইঞ্জিনিয়াৰ হ'বা আৰু নিজৰ কৰ্ম সংস্থানত কৰ্ম সংগঠিত কৰি যাবা আৰু লগতে দেশখনৰ কাৰণে কিধৰণে জাতিক ৰক্ষা কৰিব পাৰি, জাতিৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিব পাৰি, এই চেষ্টা তোমালোকে কৰিবা বুলি মই আশা ৰাখি মোৰ চুটি বক্তব্য মই ইয়াতে সামৰিলোঁ।